হেল্ল' মই চিন্ময় আৰু ৰাতিপুৱাই পুৱাই দেখিছে নহয় কুঁৱলী মৰাই নাই হাতত পকা চকা লৈ মানে ৰাইজ আজি মই আকৌ বহুত দিনৰ মূৰত যাম গাহৰি বান্ধিব বলক যাওঁ আপোনালোক কি গাহৰি বান্ধো ক'ৰ গাহৰি কি গাহৰি মৰি যোৱাৰ পিছত গাহৰি ক'ত থাকে চব দেখাম বলক মোৰ পাৰ্চনেল কেমেৰামেন আহি গ'ল গাইজ বলক এতিয়া যাওঁ বহুত দিনৰ মূৰত আজি একবাৰ আপোনালোকক বোলো গাহৰি দেখাওঁ বুলি লৈছোঁ এই গাহৰি চেনেলটো তেতিয়াৰ মৰিয়ে থাকিল আজি বোলো দেখাওক বাৰু নেকি মানে মেইন কথা হৈছে এইটো আছিল আমাৰ মতা আৰু এই মাইকীটোক আমি গাভিন কৰিলোঁ হয়তো গাভিন কৰাৰ পিছত এতিয়া তাক মানে তাৰ কাম শেষ তাক এতিয়া খাহী কৰিব লাগিব কাৰণ উৰুকা আহিল বেচিব লাগিব গতিকে তাক খাহী কৰিব লাগিব খাহী কৰা ডক্টৰ আছে তাৰ যে আমি ৰেডি এতিয়া বান্ধি কিনে খাহী কৰিম নেকি আপোনালোকৰ ফালে গাহৰিগিলা আছেনে মৰিহে গ'ল ক'বচোন আমাৰ ফালে আছে দিয়ক কিছুমান গাহৰি মোৰকেইটা মৰিল আৰু আমাৰ ওচৰৰ এখন ফাৰ্মৰ মৰিল ইয়াৰকেইটা আছে কাৰোবাৰ আছে চব আছেনে নাই ক'বচোন কমেণ্ট কৰি কচু খুৱাই ৰাখি আছে গাহৰিকেইটা কচু খুৱাই সেইকাৰণে আছে দানাটো দি দিয়া নহ'লে শাস্তি কৰিব ইফালে গাহৰি ইয়াক দেখিছেনে পুৰা ৰছী লগাই দিলোঁ ফাৰ্ষ্টে আমি ৰছী পিন্ধিছোঁ মানে অলপ শাস্তি কৰিব পাৰোঁ অলপ দিগদাৰ আছে না ডক্টৰ বাপনৰ বাচ্চাটো মোক দিব লাগিব তই গেলা এতিয়া আৰু নামাৰিলো মাৰ কি হল বেজি বিহু যোৱা লাগে কি এনাস্থেচিয়া গাহৰিটো কৈ দিলে দাউৰি যায় গাড়ীটো সকলোৱে দাউৰি দেখিছে নহয় স্কিনকে ধৰি আছোঁ দেখিছে বল বগাই দিব থাকাকেইটা হৈ গ'ল হাতত পঘা লৈ আগবাঢ়ি গ'লোঁ ঘৰত মানে হৈ গ'ল কামটো বহুত দিনৰ মূৰত আজি গাহৰি লাৰি লৈ আহিছোঁ কাম বনবিলাক হৈ গ'ল না ধুনীয়াকৈ গাহৰিৰ আমাৰ কামটো হৈ গ'ল এতিয়া আকৌ গঁৰালত যাই গুচি থওঁ নেকি আৰু এটা বস্তু দেখি আছোঁ ৰ'ব আপোনালোক যদি আছে আমাৰ তোৰাইছ মই কোৱা বস্তুকেইটা এইকেইটা দেখিছেনে এইকেইটা মানে আমাৰ ঘৰত বগা মাইকাটো আছিল কুকুৰৰ সেই মাইকাটো পোৱালি দিছে সেইকেইটা 4টামান পোৱালি আছে মই আহিলে দাউৰি ফুৰি থাকে সিহঁতে কুকুৰৰ চানা হা ইটোও মাইকা ইটোও মাইকা এইটো মতা সি নাহে ওচৰত এইটো মতা দেখিছেনে ই মানে ওচৰত নাহে বেয়া লেভেল কুকুৰৰ চানা ভাল লাগে না মৰম লাগে ভুই লাগে গাইছ কিনকে সি পেন চেন কামুৰি দেখিছেনে ভুই লাগে বা এইটো দেখিছে হেই হাই বলটো হাই যা ভুই লাগে গাইছ কিনকি উঠিছোঁ ক'ত যায় নাকে মাৰিবি ভাই এইকেইটা এতিয়া বাজিল 10:40 আৰু দেখিছেনে একবাৰ পথাৰত কেনেকুৱা কুঁৱলী আৰু এইফালে বেহাৰ আমাৰ মানে হেঙাৰ দিব যি চিঞৰ ধৰা হৈছে হেঙাৰ দিব ধুনীয়াকৈ কি ময়ো আহিলোঁ একবাৰ জলপান লৈ কিনে আৰু এনেকুৱা ঠাণ্ডা মাথা চাথা বিষাই যায় আৰু এটা বস্তু দেখাই আছোঁ হ'ব আপোনাৰ ইয়াতে প্ৰত্যেকবাৰে বেহাৰৰ খেতি কৰোঁ
সেইফালে আমি আলু ৰোওঁ, মূলা ৰোওঁ, মানে ইয়াতে এই তাৰ পৰা এশলৈকে আমাৰ বেহাৰৰ খেতি থাকে। বাকী এইফালে আলু থাকে, এইফালে মূলা, ওলকবি কিবা কিবি আমি এইবিলাক ৰোওঁ। কিন্তু আমি এইবাৰ ৰুব পৰা নাই বান্দৰৰ কাৰণে, বাৰু বাদ। আৰু এইফালে আমি এনেই অলপমান বেৰি কিনে ইয়াতে লাই শাক আমি ৰুই থৈছোঁ আৰু আমাৰ এই গাঁৱতো মানে খেতি কৰিব নোৱাৰা হৈছে। এইগিলাক বুজছাক না, গোটেই লাই শাক কালি ৰাতি কোনোবাই ছিঙি ভাঙি খচি মানে শেষ কৰি গৈছে। বহুত লাই শাক আছে, এতিয়া লাই শাক নাই, ছিঙি ভাঙি চব চেচ। মানে মানুহবিলাক কিহৰ কাৰণে এনেকুৱা কৰে ক'বাই নোৱাৰোঁ। মানে খেতি আমি ঘৰত খাবৰ কাৰণে কৈছোঁ, সুধিলেতো আমি দেওঁ না, ছিঙি ভাঙি লৈ যায় সেনেকুৱা। মানে মানুহবিলাক কিবা ৰাইজ সেই খেতি চেতিবিলাক অলপ সুধিলে আমি দেওঁ না, ছিঙি টিঙি কি আনিব লাগে। এনেই খেতি চেতি কৰিব লাগে, খেতি কৰিব পৰা নাই বান্দৰৰ কাৰণে কিবাকৈ লাই শাককেইডাল ৰুইছোঁ, আকৌ সেইকেইডালো যদি মানুহ ছিঙি নিয়ে আমি কি খাম? চোৰ কৰি নিয়াটো বেয়া কাম, বেয়া লাগে এইবিলাক ক'লে মানুহে এনে নাই। এতিয়া এইটো পুখুৰী কোনোবা দিনা এটা মাছ মাৰে নেকি মানুহে, সেইটো নাপায় তাৰমানে। হেঙাৰ দিবাৰ লৈকে যিগিলা বাঘ আছে তাৰে যিগিলা আগেলি আছে সেইগিলা আনি চব পুখুৰীত পেলাই দিম। আৰু আজি ইয়াত ঠাণ্ডা ঘৰতে থাকিম আৰু ঠেলাখন আনি গোবৰ দিম পুখুৰীত, দেখাম গোবৰো দিম আৰু যিমান জেকেনি আছে চব আনি পেলাই দিম পুখুৰীত, কোনে মাছ মাৰিব নোৱাৰে। নহ'লে এই পুখুৰীটো মাছ মাৰিব, মাছ কেইটামান আছে মানে এইকেইটা যদি মাৰে মই কান্দিব লাগিব বহি। গতিকে আজি সেই কামটো কৰিম, চাই থাকক। গাছ দেখছিনে পুখুৰী পানী হাতত খৰা চৰা লয়, মানে ইয়াতে দি আছোঁ গোবৰ, ঠিক আছে। ধুনীয়াকৈ গোবৰটো পেলাই দিছোঁ আৰু ঠেলাখন নাহে না, বেহাৰৰ খেতি কৰা আছে সেইকাৰণে ঠেলাখন নাহে। তাৰ পৰা এই পুখুৰীত ভৰে ভৰে আনি পেলাই দিছোঁ তাতে। এইটো মানে আধা কেঁচা আধা শুকোৱা, বুজিছেনে? ডাইৰেক্ট কেঁচা যিটো একদম ডাইৰেক্ট মানে ফ্ৰেছ গোবৰটো সেইটো দিব নালাগে, অলপমান গোবৰটো শুকোৱা হোৱাৰ পিছতে দিব লাগে। বাটত দমাই থোৱা আছে, তাৰপৰা আনি কিনে আমি পুখুৰীত দি থাকোঁ, মাজে মাজে দিওঁ। সদায় আজি এক ঠেলা লৈ বেলেগ দিনা আনি মিকা আনি দি থকা যায়। তো কেতিয়াবা এনেকৈ ঘৰৰ কামবিলাকো কৰি থাকিব লাগে, নাই মানে দিনটো বাহিৰত গ'লে বাহিৰৰ কামটো কৰি থকা যায়, সেইবুলি ঘৰৰ কামবিলাক কৰিব লাগে আৰু এনেকৈ এইটো ভাল লাগে। তো বহুত দিনৰ মূৰত গাহৰিৰ ভিডিঅ' দেখালোঁ আপোনালোকক নেকি? তো মানে কি গাহৰি আপোনালোকে সৰু থাকোঁতেও খাই কৰিব পাৰে, ডাঙৰ হ'লেও খাই পাৰে। মোৰতো মই সৰু থাকোঁতে খাই গৈছিলোঁ, ডাঙৰ হ'লে খাই কৰিলে মানে গাভিন কৰিলে এটা সেইকাৰণে। বাকী আৰু নৰ্মেলি এইটো এটা ঘৰৰ ভিডিঅ'ই, বহুত দিনৰ মূৰত আপোনালোকক গাহৰি দেখালোঁ, মানে এতিয়াও গাহৰি আছে। আৰু আপোনালোকৰ ফালে গাহৰিবিলাক আছে নাই ক'বচোন। আৰু মোক মানে গাহৰি লাগিব 6টামান, যদি ক'ৰবাত থাকে এবাৰ কণ্টেক্ট কৰিব। এতিয়া নালাগে, আজিৰ পৰা 2-3 মাহ পিছত আনিম, তথাপিও এবাৰ কণ্টেক্ট কৰি থ'ব যদি পোৱালি দিছা আৰু নতুনকৈ, তেতিয়াহ'লে আনিব সময় হোৱা লাগে নেকি। তো আজি ভিডিঅ'টো এইখিনি, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ আৰু ধামাকা ভিডিঅ' হৈ লগ পাই আছোঁ, বাই।